মেৰাপানী আমি অচি ছাৰৰ নিৰ্দেশ মৰ্মে আৰু অচি ছাৰৰ লগত লৈ আমি এই চেনচোৱা তাতে যাওঁ। তাৰ ঘৰ হ'ল জয়ন্ত বৰুৱা আৰু ইয়াৰ ল'ৰাটোৰ নাম হ'ল পৰীক্ষিত বৰুৱা। ইহঁতৰ ঘৰত আমি যাওঁ। ইহঁতৰ ঘৰত আমি চাৰ্চ কৰাৰ পিছত এই বিমান শইকীয়া ষ্টিকাৰ মানে এই অৰুণাচলৰ সুৰা লগাবৰ কাৰণে মানে হেৰি কৰি আছিলে। কোনটো ষ্টিকাৰ লগাব? আমাৰ অসমৰ মেকডুগাল নাম্বাৰ 1 সেইটো ৰাম তাতে লগাব বিচাৰিছিলে। আমি হাতেলতে ধৰা কৰোঁ। এখন এল্টো গাড়ীত মানে 20 কাৰ্টন মাল লৈ আছিলে। কিমান মূল্যৰ মাল হ'ব এইটো আপোনাৰ 40,000 বুলি কৈছে। এতিয়া আমি সোধ-পোছ কৰিব লাগিব। আমি এতিয়া বৰ্তমান এনেকৈ ৰাখিছোঁ। কালি আমি সোধ-পোছ কৰিম। কোনোবা ছাত্ৰ সংগঠন ল'ৰা নেকি? ছাত্ৰ সংগঠনৰ লগত ল'ৰা বুলি কোৱা নাই। তাত ফুৰিব গৈছিলোঁ মানে ক'লৈ? ভালুকপুং। তাৰপৰা আহোঁতে মদ কেইটামান লৈ আহিলোঁ। কিমান? 20 কেছ। তাৰপিছত আৰু কি কৰি আছিলে? এইটো মেৰাপানীত দি দিলোঁ হয়। ষ্টিকাৰ চেঞ্জ কৰিছোঁ। হা? ষ্টিকাৰ আনিছিলে নেকি? নাই তুমি ষ্টিকাৰ ক'ত পালে ইমান ষ্টিকাৰ? হা? কি নাম? সঞ্জীৱ কি যে কৈছে সঞ্জীৱক দিছিলে নেকি? আৰু সেইজনে তাক দিছিলে। সঞ্জীৱ বুলি নহয়, সেই এজনক তোমালোকে কিবা বিমান ভালুকপুংলৈ গৈছিলে? মই যোৱা নাই, মই গুৱাহাটীত আছোঁ। হা? গুৱাহাটীত গৈছোঁ মই। পুলিচে ক'ত ধৰিলে আজি? হা? পুলিচে ক'ত ধৰিলে আজি? মই ঘৰত আছিলোঁ। ঘৰটো ক'ত তোমাৰ? হেনচোৱা হা? হেনচোৱা কি নাম তোমাৰ? প্ৰকৃত বৰুৱা। বস্তুখিনি ক'ত পালে? সেইটো দাদা ভাগৰ হয়। ND24